আজি 10 ছেপ্টেম্বৰ 2025 আৰু আজিৰ দিনটোক এটা অসমৰ ৰাজনীতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা মে-জুন মাহৰ পৰা অসমবাসীক কৈ আহিছে। কাৰণ তেখেতে কৈছিল যে 10 ছেপ্টেম্বৰৰ দিনা অতি ভয়ংকৰ তথ্য উন্মোচন হ'ব আৰু কংগ্ৰেছ দলৰ নাক উলিয়াবলৈ ঠাই নাথাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি যদি চাওঁ, তেখেতে যোৱা ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰাই গৌৰৱ গগৈ পাকিস্তানলৈ বিনা অনুমতিত বহুকেইবাৰ গৈছে। তেখেতে পাকিস্তানলৈ গৈ ISIৰ লগত ট্ৰেইনিং কৰিছে। ISIয়ে তেখেতৰ অহা যোৱা তেখেতক ৰিচিভ কৰিছে। 15 দিনতকৈ অধিক সময় তেখেতে ISIৰ প্ৰশিক্ষণ কৰিছে আৰু তেওঁ যোৱাৰ সময়ত ফুৰিবলৈ যোৱা নাই, ভাৰত বিৰোধী কামত গৈছে। পাকিস্তানলৈ যোৱাটো এটা অপৰাধ আৰু পাকিস্তানৰ পৰা ভাৰত বিৰোধী বিভিন্ন কাম এজন দায়িত্বপূৰ্ণ সাংসদে কৰিছে ইত্যাদি ধৰণৰ বিভিন্ন কথা কৈ অহা অসমৰ ৰাইজে গম পায়। তেখেতে কেইবাবাৰো এই কথাও কৈ আছিলে পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত, যি সময়ত অসমৰ ৰাইজক পঞ্চায়তৰ যোগেদি কি কৰিব পৰা যাব, কি হ'ব, এই কথাবিলাক ক'ব লাগে। সেইখিনি সময়ত ৰাজনৈতিক বা কি কাৰণবশত মই নাজানো, তেখেতে ৰাইজৰ সমস্যাবিলাকৰ বিপৰীতে নিৰ্বাচনী সভাসমূহত গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, কংগ্ৰেছৰ নেতা পাকিস্তানৰ লগত যোগাযোগত আছে ইত্যাদি বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি আহিছিল। আৰু যেতিয়া আমি কৈছিলোঁ বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত, যে যদিহে কিবা ভাৰতৰ বৈদেশিক কোনোবা এজেঞ্চিৰ লগত কোনোবা সাংসদৰ যোগাযোগ আছে বা কোনোবাই ভাৰত বিৰোধী কাম কৰিছে, এই কামবিলাক চোৱা চিতা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থা আছে, IB আছে, আছে বা মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ নিজৰ ইণ্টেলিজেঞ্চ উইং আছে, তেখেতসকলে এইবিলাক কথা ক'ব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী আছিল নাচুবান্দা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে বহুতখিনি তথ্য পোৱা গৈছে, সেই গতিকে এতিয়া বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছোঁ। আৰু এই দল সঁচাকৈয়ে তেওঁ গঠন কৰিলে, দিল্লীলৈ গ'ল, পাকিস্তান এম্বেচিত কাম কৰা কোনোবা মানুহক লগ ধৰিলে বুলি গম পাইছোঁ, বৰ্ডাৰো গ'ল বুলি শুনিছোঁ চাবলৈ কোনফালেদি পাৰ হৈ গৈছিলে ইত্যাদি। আৰু এই গোটেইবিলাকৰ পিছত যিহেতু বিধানসভাৰ সময়তো এই কথাবিলাক কৈ আছিল, আমি আশা কৰিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ কিবা কথা বিধানসভাৰ মজিয়াত ফাদিল কৰিব, বিধানসভাৰ বিশেষ অধিৱেশন। মই ভাবিছিলোঁ 10 ছেপ্টেম্বৰ দিনা তেখেতে বৈঠক আহ্বান কৰিব বিধানসভাৰ আৰু কথাবিলাক ফাদিল কৰিব। কিন্তু এতিয়া দেখা পাইছোঁ যে তেনেকুৱা ধৰণৰ একো হোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ক মই কি কৰিব বিচাৰিছে নাজানো। যদিহে তেখেতে নিজৰ ৰাজনৈতিক দলৰ লাভালাভৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলক এনেকৈ বদনাম কৰাৰ এটা ব্যৱস্থা কৰিছিল, মই ভাবোঁ আজি তেখেতে অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিত যে মই নিজৰ দলৰ বাবেহে এনেকৈ কংগ্ৰেছৰ নেতাসকলক বদনাম কৰিছিলোঁ। আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলক তেখেতে ক্ষমা খোজা উচিত হ'ব, কাৰণ আমাৰ দলৰ বিষয়ে তেওঁ যেনেধৰণৰ যোৱা সময়ছোৱাত প্ৰায় 7 মাহ দিন ধৰি অপপ্ৰচাৰ চলালে, এই কথাখিনি কেতিয়াও গ্ৰহণযোগ্য নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।